বহু প্ৰতীক্ষাৰ অন্তত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে। ২৬ জুলাই তাৰিখে অসমৰ বাবে নহয়, কেৱল ভাৰতৰ বাবেই এক উল্লেখযোগ্য দিন হৈ ৰ'ব এই ২৬ জুলাই দিনটো। আৰু এই দিনটোতেই যিহেতু আহোম ৰাজত্বকালৰ ৬০০ বছৰীয়া গৌৰৱোজ্জ্বল সোণালী ইতিহাসক পুনৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ হ'ল। আৰু এই চৰাইদেউ মৈদাম ক্ষেত্ৰ সংৰক্ষণ, সংবৰ্ধন তথা সৌন্দৰ্য বৰ্ধনৰ কাৰণে চৰকাৰখনে যেনেদৰে গুৰুত্ব আৰোপ কৰিছিল, তাৰ সমান্তৰালভাৱে বহু দিনৰ আগৰ পৰাই যিগৰাকী লোকে আচলতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, যিগৰাকী লোক এগৰাকী জনপ্ৰতিনিধি হোৱাৰ পূৰ্বৰে পৰাই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সংৰক্ষণ তথা সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত জড়িত হৈ আছিল, সেই ব্যক্তিজনৰ লগত মই বৰ্তমান উপস্থিত আছোঁ। সেইগৰাকী ব্যক্তি হ'ল সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কুমাৰ ডাঙৰীয়া, আৰু তেওঁৰ লগত মই পোনে পোনে কথা পাতিম। আৰু নমস্কাৰ জনাইছোঁ আমাৰ চেনেললৈ। যিহেতু এটা ভাল লগা দিন আছিল ২৬ জুলাই, আৰু ২৬ জুলাই দিনটোৰ সেই অনুভৱটো আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ। হয়, ২৬ জুলাই দিনটোত আমাৰ চৰাইদেউ জিলা, আমাৰ চৰাইদেউ মৈদাম অঞ্চল যিহেতু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল, যিহেতু আমাৰ ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি একক প্ৰচেষ্টা ল'লে, একমাত্ৰ আমাৰ চৰাইদেউখনক উদ্দেশ্য কৰি, যিখন চৰাইদেউক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি, এই কথা মানসিকতাই তেখেতসকলে যে একক প্ৰচেষ্টা ল'লে, তাৰ কাৰণে মই তেখেতসকলক পোনপ্ৰথমে ধন্যবাদ দিব লাগিব। যিহেতু তেখেতসকলৰ প্ৰচেষ্টা নোহোৱা হ'লে আজি বিশ্ব দৰবাৰত আমাৰ চৰাইদেউ প্ৰতিষ্ঠা নহ'লহেঁতেন। কিন্তু আমি যিখিনি কৰিবলগীয়া, আমি স্থানীয় ৰাইজ হিচাপে, মই বুলি নকওঁ, স্থানীয় ৰাইজ বহুতে আমি যেনেধৰণে চিন্তা কৰিছিলোঁ, আজি সেইখিনি আমি ফল পালোঁ বুলি আমি আজি ভাবিছোঁ। ইউনেস্ক'ই যিহেতু আমাক আমাৰ চৰাইদেউ অঞ্চল যিহেতু বিশ্ব দৰবাৰলৈ লৈ গ'ল, তাৰ কাৰণে আমাৰ যি আৰ্ক'লজি ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগ আৰু চেণ্ট্ৰেল চৰকাৰ অৰ্থাৎ ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগে যিমানখিনি কষ্ট কৰিলে, যিমানখিনি চেষ্টা কৰিলে, যিমানখিনিলৈকে ধৰি লওক আমি সাজি তুলিব লাগে, সজাই তুলিব লাগে, সিমানখিনিলৈকে সজাই তুলি আৰু যিমানখিনিলৈকে সজাই তুলিলে আমাৰ ইউনেস্ক'ই বা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমি পাব পাৰোঁ, ইউনেস্ক'ই ল'ব পাৰে, তেনেকুৱা এটা পৰ্যায়লৈ আমি লৈ যাবলৈ আমি চেষ্টা কৰিছোঁ, বহু কষ্টৰ মাজেৰে। আৰু যিহেতু এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰিলে, তাৰ আগৰ পৰা বহু দাবী আছিল, কিন্তু যেতিয়া সংৰক্ষণ এটা সময় আছিল, আমি জানিব পৰা মতে অটব্য অৰণ্যৰ মাজত মৈদামসমূহ আছিল। 1952 চনৰ পৰা স্থানীয় লোকসকলে মিলিজুলি আচলতে মৈদামখিনি উদ্ধাৰ কৰিলে। এই ক্ষেত্ৰৰ বিষয়ে আপুনি নিশ্চয় জানে। হয়, 1952 চনত আমাৰ ৰাজ পৰিয়াল এটাই, অৰ্থাৎ আমাৰ মথুৰাপুৰ মণ্ডল বাগানৰ এটা পৰিয়ালে মণ্ডল বাগানৰ মালিক আছিল। আমিতো তেতিয়া জন্মই হোৱা নাই। 52 চনত তেতিয়া তেওঁলোকে আহি অটব্য অৰণ্যৰ মাজত থকা এই মৈদামসমূহ অন্ততঃ আমাৰ পুলিন পুথাৰসকলৰ সমাধিস্থল বুলি তেওঁলোকে যি পায়স দিয়া প্ৰথম আৰম্ভ কৰিছিল, তেতিয়াৰ পৰাই হাবি জংঘল কাটি ৰাস্তা, লুংলুঙীয়া ৰাস্তা বনাই আহি তাত এই মৈদামস্থলীত পায়স দিছিল। আৰু সেই পায়স দিয়াৰ পৰম্পৰা পাছত 42 জন ৰজাৰ নামত 42খন শৰাই দিয়া পদ্ধতিয়ে আজি পৰ্যন্ত চলি আছে। আচলতে সেইটো সময়ত হয়তো বহুতে জনাই নাছিল যে মৈদামসমূহ কি, বা মৈদামসমূহ এটা পাহাৰ বুলিয়ে ভাবিছিল চাগে বহুতে। হয়, তেওঁলোকে জানিছিল কাৰণে ইয়াত আহি পিনে তেনেধৰণ ধৰি লওক পায়স দিয়াৰ ব্যৱস্থা কৰিছিল। কিন্তু তেওঁলোকেও হয়তো এইটো ভবা নাছিল এদিন ইয়াক আমি বিশ্ব দৰবাৰত যে জিলিকি উঠিব। তেওঁলোকে নিজৰ পিতৃপুৰুষসকলৰ সমাধিস্থল হিচাপে তাত আহি সেই পায়স দিয়াৰ ব্যৱস্থা কৰিছিল, বছৰেকীয়া শ্ৰাদ্ধ নিচিনাকৈ। মোৰ যতটো সম্ভৱ মই সেইটো ভাবিবলৈ। আপুনি কেতিয়াবা জড়িত হৈ আছে? আমি ইয়ালৈ যেতিয়া উঠি আহিলোঁ 77 চনত, তেতিয়া আমি সৰু, তেতিয়া আমি LP স্কুলত প্ৰথম ইয়াত নাম লগাইছোঁ। তেতিয়া আমি দেখিছোঁ ইয়ালৈ অগণন মানুহ আহে, তেতিয়া 42খন শৰাই দিয়া বুলি কয়। বহু দূৰ দূৰৰ পৰা ডাঙৰ অনুষ্ঠান হয়, হাজাৰ হাজাৰ মানুহ হয়। মানুহ হিচাপে আমি দেখিবলৈ নাপাওঁ, মানুহৰ মাথাবোৰহে দেখিবলৈ পাওঁ, ইমানেই মানুহ হৈছিল। তেতিয়া আমাৰ আইহঁতে কৈছিল যে আগতে বুঢ়া মানুহসকলে কয়, বুঢ়া বুঢ়ীসকলে, যে য'ত মেকলৈ পৰুৱা দি মানুহ বগাব তাত সেই জেগা উন্নতি হ'ব। আজি সেইটোৱে হৈছে বুলি আমি ভাবিবলৈ বাধ্য। ইয়াতে যে আপোনাৰ চুকাফাৰ যিটো জন্ম জয়ন্তী সেইটোও পাতিছিল। সেইটো হয়,
প্ৰথম আমি ইয়াত চুকাফা দিৱস পাতিছিলোঁ 1992 চনত। তাৰে মই ছেক্ৰেটাৰী আছিলোঁ আৰু এজন আছিলে। তাৰপিছত আমাৰ এই অঞ্চলৰ এজন বিজয় বৰা, জয় বৰা, এহেঁতি আমি এইখিনি স্থানীয় ল'ৰাখিনি গোটেইখিনি লগ লাগি আমি এটা ডাঙৰ চুকাফা দিৱস এটা পাতিছিলোঁ। বিভিন্নজন ইয়াত জড়িত আছিল আৰু বহুখিনি আমাক ডনেশ্যন হিচাপে দিছিল। আৰু তেতিয়া দুদিনীয়া কাৰ্যসূচী পাতিছিলোঁ, সকলোকে মাতিছিলোঁ। তেতিয়া কোনো ৰাজনৈতিক দল হিচাপে বা ৰাজনৈতিক নেতা হিচাপে কাৰোবাক মতা নাছিলোঁ। আমি সকলো প্ৰশাসনিক বিষয়াক মাতিছিলোঁ, আৰ্মি বিষয়াসকলকো মাতিছিলোঁ, CRB বিষয়াসকলকো মাতিছিলোঁ। তেতিয়া শিৱসাগৰ জিলা আছিলে। সেই সময়ত আমাৰ SP KK শৰ্মা আছিল আৰু তেতিয়া DC আছিল ৰবি কাপুৰ, মোৰ মনত আছে। আৰু সেই সময়ত তেতিয়া আমি সকলো প্ৰশাসনিক বিষয়াসকলক মাতিছিলোঁ আৰু বিভিন্ন সংগঠনৰ মানুহখিনিও আহি পিনে এই আমাৰ চুকাফা দিৱসত অংশগ্ৰহণ কৰিছিল, ভোজ ভাত খাইছিলোঁ, প্ৰত্যেকেই শলাগিছিল। তেতিয়া এটা ডাঙৰ অনুষ্ঠান সেইবাৰ প্ৰথম আমি পাতিছিলোঁ। এটা সময়ত আমিও যেতিয়া সৰু আছিলোঁ তেতিয়া জানিব পাৰিছিলোঁ যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে দাবী দাবাটো উঠিছে আৰু গণস্বাক্ষৰ হৈছে। সেই সন্দৰ্ভত আপুনি কেনেদৰে জড়িত? সেইটো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে বা ৱৰ্ল্ড হেৰিটেজ কৰিবৰ কাৰণে যিসকলে চিন্তা কৰিছিল বা যিসকলে ভাবিছিল, বিশেষকৈ আমাৰ আৰ্কলজি ডিপাৰ্টমেণ্টৰ আমাৰ যিসকল বিষয়া আছিল সেই সময়ত, তেখেতসকলে প্ৰথম প্ৰস্তাৱ আমি 14 চনত পঠাইছিল বুলি কয়, 14 চনৰ এপ্ৰিল মাহত। কিন্তু আমি 15 চনত আমি তেতিয়া প্ৰথম চৰাইদেউ ফেষ্টিভেল পাতিছিলোঁ। কিন্তু তাৰ আগত আমি কিছুমান কথা ক'ব লাগিব যে যেতিয়া ইয়াত পুৰাতত্ব বিভাগ অহা নাছিল, প্ৰত্নতত্ব বিভাগ প্ৰথম আহিছিল আমাৰ অসম চৰকাৰ আৰ্কলজি বিভাগটো। তেওঁলোকে প্ৰথম এই মৈদামসমূহ কেইটামান মৈদাম লৈ পিনে চাফ চিকুণ কৰি মেলি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছিল। আৰু সেই ব্যৱস্থা কৰাৰ পাছৰ পৰাই সেই সময়ত যিকেইডোখৰ জেগা, যিকেইটা মৈদাম প্ৰথম সংৰক্ষণৰ ব্যৱস্থা কৰিছিল, সেই জেগাত আগতে হাতী বান্ধিছিল। 81-82 চনত হাতী বান্ধিছিল আৰু সেই হাতী বন্ধা জেগাবোৰ এতিয়া আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল। আৰু তাতকৈ আমাৰ আনন্দ দিন কি হ'ব পাৰে। 2015 চন কিন্তু এটা মাইলৰ খুঁটি বুলি ক'ব পাৰি, মানে যেতিয়া চৰাইদেউ ফেষ্টিভেল হৈছিল, স্থানীয় যুৱকসকল আপুনিও জড়িত আছিল তেতিয়া। হয়, প্ৰথম আমাৰ স্থানীয় ল'ৰা বুলি ক'ব লাগিব, আমাৰ ওচৰৰে গাঁও এখনত গৰিয়াপথাৰ এজন যুৱক প্ৰকাশ বৰুৱা মোৰ ওচৰলৈ মাত্ৰ আহিছিল। প্ৰথম কথা পাতিবলৈ আমি ইয়াত কিবা এটা পাতোঁ। তেতিয়া আমি চিন্তা কৰিলোঁ যে অকল একমাত্ৰ সিয়ে আহিছিল, কেইবাদিনো মোৰ লগত আলোচনা কৰিছিল, মোক দদাইদেউ বুলি কয়হি। আৰু তেনেধৰণে আলোচনা কৰি আমি সিদ্ধান্ত ল'লোঁ আমি যে ইয়াত চুকাফা চৰাইদেউ উৎসৱটো আমি পাতিলে ভাল হ'ব। আমিতো চুকাফা দিৱস পাতিয়ে থাকোঁ, কাৰণ কেলৈ চুকাফা দিৱস বছৰে 2 ডিচেম্বৰ দিনটোত পাতোঁ। সেই দিনটোত চুকাফা এই অঞ্চললৈ আহিছিল বা এই অসমলৈ আহিছিল বুলি বুৰঞ্জী পাতে আছিল। তেতিয়া আমি চুকাফা দিৱস পাতিছিলোঁ কাৰণে এজন ব্যক্তিৰ নামত চুকাফা দিৱসটো হয়। কিন্তু তাৰ মাজতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, সেই চুকাফা দিৱস পৰ্যায়ক্ৰমে আহি 99 চনত যেতিয়া 96ত যেতিয়া AGP গভৰ্ণমেণ্ট হ'ল, AGP গভৰ্ণমেণ্টৰ দিনতে তেতিয়া 99 চনৰ ফেব্ৰুৱাৰী মাহৰ 27-28 তাৰিখ দুদিনীয়া কাৰ্যসূচী ইয়াত চুকাফা দিৱস পাতিছিল 770 বছৰীয়া চৰকাৰীভাৱে। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আছিল। আমাৰ হিৰণ্য কোঁৱৰ সেই উদযাপন সমিতিৰ সভাপতি আছিল আৰু সংৰক্ষণ সমিতি পুৰণি কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিও কেন্দ্ৰীয় সমিতিৰ সভাপতি আছিল। আৰু তেতিয়া সেই উদযাপন সমিতিৰ সম্পাদক হিচাপে ডম্বৰু ৰাজকোঁৱৰ বৰ্তমান এতিয়াও আছে, তেখেত আমাৰ অধিবক্তা আছিল, তেখেত আছিল। আৰু তেখেতৰ পৰিয়ালে প্ৰথম ইয়াত আহি প্ৰথম 52 চনত পায়স দিছিল। আৰু সেই 99 চনৰ ফেব্ৰুৱাৰী মাহৰ 27-28 তাৰিখৰ দিনাখন সেই 770 বছৰীয়া চাওলুং চুকাফা দিৱস পাতিছিল। আৰু তালৈ তেতিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি নিমন্ত্ৰণ কৰিছিল। আৰু আমাৰ যিজন আমাৰ জাতিৰ গুৰি ধৰোঁতা বা আমাৰ জাতিৰ ভাষা সংস্কৃতি ধৰি ৰাখোঁতা এজন আমাৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া সেইদিনাখন আহিছিল। গতিকে তেনেকুৱা এটাৰ পৰাই পৰ্যায়ক্ৰমে এই অঞ্চলে এটা মাইলৰ খুঁটি হিচাপে পৰ্যায়ক্ৰমে
দুপদূপে উন্নতি শিখৰত উঠিল বুলি ক'ব লাগিব। এতিয়া বিশ্ব ঐতিহ্য যিহেতু লাভ কৰিলেই এতিয়া আমাৰ নিশ্চয় কৰণীয় বহুখিনি আছে, কিন্তু এই মুহূৰ্তত এটা কথা কিন্তু আমি ক'বই লাগিব, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ লগে লগে কিন্তু বহুখিনি দুৱাৰ মুকলি হ'ল, উন্নয়নৰ দুৱাৰ মুকলি হ'ল, বহুতে স্বাৱলম্বিতা অৰ্জন কৰিব পাৰিব এই ঠাইখনত, আৰু যিখন নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ কাৰণে কিন্তু সম্ভাৱনা বহুত আছে এতিয়া। তাৰমানে এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ, আমাৰ উদ্দেশ্য সেইটোৱে আছিল যে আমি 15 চনৰ 1 ডিচেম্বৰ মাহৰ 30-31 তাৰিখে যে চুকাফা চৰাইদেউ মহোৎসৱটো আৰম্ভ কৰিছিলোঁ, আমাৰ উদ্দেশ্যটো এইটোৱে আছিল যে আমি কেনেধৰণে এই চৰাইদেউ অঞ্চলটো আমি জিলিকাব পাৰোঁ, বিশ্ব দৰবাৰলৈ নিব পাৰোঁ, বা আমি এই চৰাইদেউ অঞ্চলটো অসমৰ মানুহে বহুতে নাজানিছিল চৰাইদেউটো কি আছিল। গতিকে চৰাইদেউতে যে প্ৰথম বৰ অসম, এই অসম নামৰ এই অসমখন ৰাজ্যখন উৎপত্তি হৈছিল বা সৃষ্টি হৈছিল, তাতে গঢ়িছিল বৰ অসম গঢ়িছিল, আৰু তাৰ পৰাই যে এটা জাতিৰ সৃষ্টি হৈছিল বা তাতে জাতি এটা গঠন হৈছিল, গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। সেইজন চাওলুং চুকাফাই প্ৰথম ৰজা, তেখেতে আহি 1253 চনত আহি প্ৰথম ৰাজধানী পাতিছিল, স্থায়ী ৰাজধানী, আৰু তেতিয়াৰ পৰাই তাত আমাৰ বৰ অসমৰ পাতনি মিলিছিল আৰু এটা জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আৰু সেই বস্তুটোৱে যাতে আমাৰ সমগ্ৰ অসমবাসীয়ে জানক, গতিকে আমি যে অসমীয়া বুলি কওঁ, অসমত থাকি অসমীয়া বুলি কওঁ, গতিকে অসমীয়াখিনি আমি ক'ত গঠন হৈছিলোঁ বা কেতিয়া অসমীয়া জাতিৰ সৃষ্টি হৈছিল, এই কথাখিনিতো আমি জানিব লাগিব। এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছিল, তেতিয়া 2-4টা পীঠত আছিল। সেই পীঠকেইটাৰ ভিতৰত সৌমা পীঠটোতেই আমাৰ এই অঞ্চলটো আছিল। এতিয়া এই সৌমা পীঠত মৰাণ আৰু বৰাহীসকলে ৰাজত্ব কৰিছিল। তেখেতসকলক লগত লৈ চুকাফাই এটা জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ইয়াতে এখন ৰাজ্য গঠন কৰাৰ কথা চিন্তা কৰি আজি এখন অসম সৃষ্টি হৈছিল। যিহেতু প্ৰধানমন্ত্ৰী মন কী বাততো তেখেতে পৰ্যটকসকলক চৰাইদেউলৈ আহিবৰ কাৰণে আমন্ত্ৰণ জনাইছে, এতিয়াতো বহুত পৰ্যটক আহিব, আৰু এনে থকা মেলাৰ ব্যৱস্থা কেনেধৰণৰ হ'ব পাৰে ওচৰে পাজৰে? এতিয়া থকা মেলা ব্যৱস্থা মানে কি, আমাৰ তেনেধৰণে থকা মেলা টুৰিষ্টসকলৰ থকা ব্যৱস্থাটো আমাৰ বৰ সুগম নহয়, আমি হয় বুলি মই নকওঁ। কাৰণ কেলৈ, ইয়াত ভাল এখন হোটেল নাই বা ভাল এটা ৰিজৰ্ট নাই, নথকাৰ কাৰণে সেইখিনি ভৱিষ্যত আমাৰ যিসকল ইয়াত মানুহ আছে, ধৰি লওক যিসকল উদীয়মান ব্যৱসায়ী আছে বা উদ্যোগপতি আছে, তেখেতসকলে অন্ততঃ চিন্তা কৰিব, তেওঁলোকে এখন ইয়াত ধৰি লওক ৰিজৰ্ট বনোৱা বা এখন ভাল হোটেল বনোৱা, এখন হোমষ্টে বনোৱা। হোমষ্টে বনাবৰ কাৰণে এতিয়া আমাৰ টুৰিজিম বিভাগে আমাক দিছে, এই অঞ্চলৰ এতিয়া 10জন এটা গোট, 10জনীয়া গোটক 10টা ঘৰ বনাবৰ কাৰণে 12 লাখ টকা, অৰ্থাৎ 80% পইচা দিব, বাকীখিনি 12 লাখ টকা পূৰ কৰিবলৈ হ'লে বাকীখিনি পইচা নিজে যিজনে বনাব সেইজনে নিজে খৰচ কৰিব, ছাবচিডি থাকিব। গতিকে এনেধৰণে এতিয়া 10টা বনাবৰ কাৰণে টুৰিজিম দিছে, হোমষ্টে বনাবৰ কাৰণে। ঠিক তেনেকে প্ৰত্যেক বছৰে দি যোৱা এটা কথা আছে আমাৰ টুৰিজিম বিভাগে, আৰু ভাল ধৰণে তেওঁলোকে যাক দিছে, তেওঁলোকে ভাল ধৰণে এটা আইডিয়া ঘৰবোৰ বনাব লাগিব, আৰু সেইবোৰ বনাই তাত যেতিয়া ইয়ালৈ টুৰিষ্টসকল আহিব, তেওঁলোকে থাকিবলৈ মেলিবলৈ সেই ঘৰসমূহত খোৱা বোৱা ব্যৱস্থা যিজনে সেই ঘৰটো পাব, বনাব, সেইজনেই গোটেই ব্যৱস্থাখিনি কৰিব, তাৰ বিনিময় হয়তো নিশ্চয় দিব। মৈদাম ক্ষেত্ৰত এতিয়া কিমানটা মৈদাম আছে, কোৰজনত কিমান আৰু বাফাজনত কেনেধৰণৰ মানে কীৰ্তিস্তম্ভসমূহ আছে? আমি নিৰ্দিষ্টকে যিকেইটা মৈদাম আমি জানো, যিকেইটা মৈদামক আমি সদায় সন্মুখত দেখি আছো, বিভিন্নজনে আহি সেই ঠাইত মৈদাম বুলি আহি চাবলৈ আহিছে। অসমৰ বিভিন্ন ঠাইত মৈদাম আছে, অকল 42জন ৰজাৰ কথা বুলি নহয়, তাত আমাৰ গাঁওডঙৰীয়াসকল, কুঁৱৰীসকল, ৰাজকুঁৱৰীসকলৰো তাত বিভিন্ন অসমৰ বিভিন্ন ঠাইত আছে, যিসকলক নিৰ্বাসন দিছিল, য'ত নিৰ্বাসন দিয়া সেইজন ৰজাও বা সেইজন বিষয়াও মৈদাম সেই অঞ্চলতে সমাধিস্থ কৰা হৈছিল, মৈদামসমূহ আছে তাতে। গতিকে সেইবোৰ গোটেই অসমখনটো ৱৰ্ল্ড হেৰিটেজ হ'ব নোৱাৰে। গতিকে আমি চব কথাই আমি চিন্তা কৰিব লাগিব, নিৰ্দিষ্ট এডোখৰ জেগাত, যিডোখৰ জেগা সমগ্ৰ বিশ্বই জানিব যে ইয়াত এটা 600 বছৰ ৰাজত্ব কৰা এটা জাতি যে ৰজাসকলৰ সমাধিস্থল হিচাপে এডোখৰ ৰাখিছে, যিডোখৰ জেগাত যিকেইজন ৰজাই সুশাসনৰ ব্যৱস্থা কৰিছিল, অসমখন গঢ় দিছিল, বা অসমৰ 600 বছৰ ৰাজত্বৰ এটা ঐতিহ্য বহন কৰিছিল, সেইসকল ৰজাৰ ইয়াত সমাধিস্থল হিচাপে যিখিনি প্ৰয়োজনৰ ভিতৰত ৰখা হৈছে, সেইখিনি আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে। এতিয়া মই কৈ দিব নোৱাৰিম, সেইটো
কিমানটা মৈদাম আছে, মানে নতুন নতুন ওলাই আছে। সেইবোৰ মৈদামটোৰ ভিতৰতো আছেই, নতুন নতুন ওলাই আছে। আৰু ধৰি লওক আমাৰ যিজন চুকাফাৰ আমাৰ প্ৰকৃত মৈদাম, আমি সেই মৈদাম সংৰক্ষণৰ ব্যৱস্থাও আজি চৰকাৰে গোটেইখিনি বাউণ্ডেৰী মৰা, মাটি চাটি গোটেইখিনি ঠিক কৰা সেইখিনি ব্যৱস্থা কৰিলে। গতিকে এইখিনি প্ৰক্ৰিয়া চলি আছে। আৰু সেইকাৰণে আজি আমি গোটেই মৈদামসমূহ অকল আমি যিমান পুৰণি অস্তিত্ব আছে, যিবিলাক পুখুৰী আছে, গড় আছে, এই সকলোবিলাক যেতিয়া এটা জাতিয়ে প্ৰতিষ্ঠা কৰা এটা বস্তু বা এটা জাতি এটা অস্তিত্ব বা ৰজাসকলৰ সমাধিস্থল হিচাপে মৈদামসমূহ সংৰক্ষণ হোৱাৰ লগে লগে সেইসকলে ৰাজত্ব কৰা সেই অঞ্চলত কি কি বস্তু আছে গোটেইখিনি আওতালৈ আহি যাব। আৰু সেই আওতালৈ অহাৰ লগে লগে গোটেই বস্তুৰ ওপৰত আমাৰ বিশ্ব বা ইউনেস্কোৰ এটা দৃষ্টি পৰিব। আৰু দৃষ্টি পৰাৰ লগে লগে তেতিয়া পৰ্যটকসকলে অকল মৈদাম চাবলৈ নাহিব, সেইসমূহ বস্তু চাবলৈ আহিব। গতিকে আমাৰ শিৱসাগৰ জিলাত ৰংঘৰ আছে, কাৰেংঘৰ আছে, তলাতল ঘৰ আছে, জয়দৌল, শিৱদৌল, এটা সাগৰ সদৃশ পুখুৰী আছে, জয়সাগৰ, গৌৰীসাগৰ, শিৱসাগৰ, এনে ধৰণৰ পুখুৰীবিলাক চাবলৈ আহিব। গতিকে বিশ্বৰ ভিতৰত আটাইতকৈ পুখুৰী নামৰ ডাঙৰ পুখুৰী আছে যদি জয়সাগৰ পুখুৰী আছে। গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ সেইবোৰ জানো বা আচৰিত ধৰণৰ বস্তু নহয়। গতিকে সেইবোৰ বস্তু পৰ্যটকসকলে চাবলৈ ইচ্ছা কৰিব। মৈদামবোৰ যে কিছুমান মাটিৰ মৈদাম আৰু কিছুমান মানে ইটাৰ গাঁঠি দিয়া আছিল মৈদামবোৰ। হয়, কিবা উদ্ধাৰ হৈছে নেকি যিবিলাকত মানে খনন কৰিছিল আগতে? উদ্ধাৰ মানে কথাটো এটা কথা কি, মইতো বুৰঞ্জীবিদ নহয়। আমি চকুৰে যিটো দেখিছো, বুৰঞ্জীবিদসকলে যিটো কয়, বুৰঞ্জী পাতত আমি যিবোৰ পঢ়িবলৈ পাইছো, তেনেধৰণে আমি কিছু কথা ক'ব পাৰো। যে নিজে আমি বুৰঞ্জী লিখা ব্যক্তি নহয়, আমি বুৰঞ্জীবিদ নহয়। কিন্তু কথা হ'ল কি, যিবোৰ দেখিছো একেবাৰে প্ৰত্যক্ষভাৱে, যে আজি এটা মৈদাম খান্দিছে, ৯৯ চনত যিটো খান্দিছিল যিটো মৈদাম, সেই মৈদামটোৰ ভিতৰত যে 5টাকৈ কংকাল ওলাইছিল, সেই কংকালকেইটা কেনেধৰণৰ কংকাল আছিল বা কাৰ কাৰ আছিল সেইখিনি আমি বিস্তৃতভাৱে আমি ক'বলৈ নাযাওঁ। আমি ক'বলৈ গ'লেও আমাৰ ভুল হ'ব পাৰে। কাৰণ কেলে এজন যে ৰজাৰ কংকাল আছে সেইটো আমি নিশ্চিত। কিন্তু বাকী যি 4টা কংকাল ওলাইছিল, সেই 4টা কংকাল বুৰঞ্জীত কয় বা আগৰ বিজ্ঞ লোকে কয় যে লগত চন্তৰীৰ সৈতে এনেকে পালি পঢ়িয়ে নিজেও গৈছিল বা দি দিছিল গাই নেবাই, তেনেকুৱা ব্যক্তি হ'ব পাৰে। তেনেকে দিছিল কিজানি, তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে। নহ'লেও যেতিয়া ব্ৰিটিছৰ দিনত, মানৰ দিনত যেতিয়া খান্দি লৈ গৈছিল, ওলাব নোৱাৰি হয়তো তেওঁলোক তাতে সমাধিস্থ হ'ব পাৰে, মৰি যাব পাৰে। কাৰণ কেলে তাতো গেছৰ অভাৱ, অক্সিজেন গেছৰ মাটিৰ তলত। আৰু হয়তো আমাৰ কাৰোবাক যদি সেই ব্ৰিটিছসকলে মানসকলে যদি খান্দি নিওঁতে যদি তাত সোমোৱাই দিছিলে যে বস্তু কি আছে উলিয়াই দিম, সেই উলিয়াই দিবলৈ যাওঁতে সিহঁতি উলিয়াই দিয়াৰ পাছত কিজানি সিহঁতকে পুতি দিছিল তাত, সেইটোনো কেনেকে জানিব। গতিকে এই কথাখিনি সেইখিনি কথা মই ক'বলৈ নাযাওঁ। কিন্তু এনেধৰণে কংকাল ওলাইছিল আৰু ওলোৱাৰ পাছত সেইখিনি ফৰেনচিকত লৈ গৈছিল। গতিকে ৰজাৰ যে এটা চনৰ নিৰ্দিষ্ট এটা সময়ৰ যে এজন যে যিটো সময়ত ৰুদ্ৰসিংহৰ ৰাজত্ব কৰিছিল, যিটো সময়ত ৰুদ্ৰসিংহৰ ৰাজপথত উঠিছিল, যিকেইটা বছৰ আছিল, সেইকেইটা বছৰৰ ভিতৰে যে সেইটো মৈদাম তেনেধৰণে মৈদামসমূহ চিনাক্তকৰণ বা নামাকৰণ কৰিবৰ কাৰণে কিবা পদক্ষেপ লৈছে নেকি বিভাগে, মানে প্ৰত্নতত্ত্ব বিভাগে? সেইটো চিনাক্তটো হৈছে, বুৰঞ্জীবিদসকলে কয় চিনাক্ত কোনটো মৈদাম কাৰ, এনেধৰণে বুৰঞ্জীবিদসকলে কয়। কিন্তু মোৰ ওচৰলৈ দুজনমান ব্যক্তি আহিছিল ডিমৌত এখন বুৰঞ্জী আছে, যিখন বুৰঞ্জীত লিখা আছে যে যিটো ৰুদ্ৰসিংহ মৈদামটো যে 8কোণীয়া, যিটো কোণত প্ৰত্যেকখন ৱালৰ বাউণ্ডেৰী ৱালৰ কোণে কোণে এখন এখন শৰাই, আৰু সেই কোণটোৰ পৰা ইটো কোণলৈ কিমান দৈৰ্ঘ্য সেই বুৰঞ্জীখনত লিখা আছে। আৰু সেই ধৰণে আহি তেওঁলোকে জুখিছিল। যিটো পুৰাতত্ত্ব বিভাগে চেণ্ট্ৰেল আৰ্কিঅলজিয়ে খান্দিছিল, সেই মৈদামটো তেওঁলোকৰ বুৰঞ্জীখনৰ মতে সেইজন ৰজাই হৈছে ৰুদ্ৰসিংহ মৈদাম। গতিকে সেই কোণটোৰ পৰা এইটো কোণলৈ যিমান দৈৰ্ঘ্যটো বিষয়ে তাত উল্লেখ আছে। গতিকে 8কোণীয়া যিহেতু প্ৰত্যেকটো কোণৰ পৰা ইটো কোণৰ পৰা সিটো কোণলৈ সিমানখিনি দৈৰ্ঘ্যৰে 8টা কোণেৰে নিৰ্মাণ কৰা সেই বাউণ্ডেৰী মৰা সেইটো এটা মৈদাম আছিল। সেইটোৱেই শ্ৰেষ্ঠ ৰজা হিচাপে সেই তেনেধৰণে আৰ্হিয়ে বনাইছিল বুলি বুৰঞ্জীখনত লিখিছে। কিন্তু তেওঁলোকে মোৰ ওচৰলৈ আহিছিল আৰু বাকী মৈদামবোৰৰ বিষয়ে লিখা আছে,
কিন্তু মোক কৈছিল যে আমি মৈদামবোৰ আমি জোখ মাখ কৰি কোনটো মৈদামৰ পৰা কোনটো মৈদাম কিমান ডিষ্টেঞ্চত আছে, ৰুদ্ৰসিংহ মৈদামৰ পৰা শিৱসিংহ মৈদামটো কিমান দূৰত্বত আছে, এতিয়া আমি অন্ততঃ জোখ মাখ কৰা হ'লে আমি নিশ্চয় গম পালোহেঁতেন যে এতিয়া মানে গৱেষণাৰ মানে সম্ভাৱনা আছে কাৰণ কেলে এইখিনি সেইসকল বুৰঞ্জীবিদহে কৰিব। এনেই আবেলি কিছুমানে বকি থকা কৈ থকা এইবোৰ কথাই একো তাত হেৰি নাপাব। কাৰণ যে যিবোৰ আগৰ অতীত বুৰঞ্জী আছিল সেইবোৰ বুৰঞ্জী উদ্ধাৰ হ'ব লাগিব, সেইবোৰ বুৰঞ্জীৰ পৰা লিখিব লাগিব, সেইবোৰ বুৰঞ্জীৰ পৰা তুলি আনিব লাগিব, সাঁচিপাতত যদি লিখা আছে তাৰ পৰা উদ্ধাৰ হ'ব লাগিব। এনেই কোনোবাই মনে জানি ভাবি লিখিলেতো নহ'ব। গতিকে আমি তেনেধৰণৰ বুৰঞ্জীবিদৰ বিষয়ে আমি বা বুৰঞ্জীবিদে ক'লে বা লিখিলে বুলি আমি মানি ল'ম সেইটো নহয়। কিন্তু আমি আচলতে যে যদি আগৰ বুৰঞ্জীত লিখা আছে যে এইটো মৈদামৰ পৰা এইটো মৈদামৰ ডিষ্টেঞ্চ ইমান, এইজন ৰজাৰ মৈদামটোৰ পৰা এইজন ৰজাৰ মৈদামৰ ডিষ্টেঞ্চটো ইমান। আমি এতিয়া সাঁচিপতীয়া যিবিলাক বুৰঞ্জী বা টাই আহোম ভাষাত লিখা আছে, টাই ভাষাত লিখা আছে, সেইখিনি পঢ়া মানুহ লাগিব, সেইখিনি জনা মানুহ লাগিব। আছে সেইবোৰ মানুহ পঢ়া মানুহ আছে, জনা মানুহ আছে, আমাৰ জাতি হেৰিয়াত আছে, আমাৰ বকতাহঁত হেৰিয়াত আছে, হালৌগুৱাত আছে। এনেতো আজিকালি বহুত লিখি থাকে, কিন্তু সেই পুৰণা যিটো টাই ভাষাত লিখা আছে সেইখিনি আমি আচলতে জানিলেহে আমি সেইখিনি পঢ়ি কিনে যিসকলে উলিয়াব পাৰিব সেইখিনিহে আমি প্ৰকৃত বুলি আমি ভাবিবলৈ বাধ্য। আপুনি যেতিয়া ইউনেস্কোৰ যিখন বিশ্ব ঐতিহ্য সন্মিলনত অংশগ্ৰহণ কৰিছিল তাতো বহুকেইখন দেশৰ প্ৰতিনিধি আছিল, কেনে অনুভৱ হৈছিল? বহুতৰ লগত আপুনি চিনা জনা হ'ল, তেখেতসকলৰ মনৰ অনুভৱ আপুনি শুনিলে, আপোনাৰ অনুভৱ তেখেতসকলে শুনিলে, কেনেকুৱা লাগিল আপোনাৰ? তেওঁলোকে এনেকুৱা এটা হেৰি হ'ল, আমাৰ এই প্ৰথম 26 তাৰিখৰ দিনা যেতিয়া আমাৰ চৰাইদেউ ঘোষণা কৰিছিল, একমাত্ৰ সাংস্কৃতিক জগতখনত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ জেগাই হৈছে চৰাইদেউ। ইউনেস্কোই ঘোষণা কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে। কিন্তু অকল সেইটোৱে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাংস্কৃতিক ক্ষেত্ৰখনে বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এডোখৰ জেগাই ঘোষণা কৰিছে, যিডোখৰ জেগাক আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া একক প্ৰচেষ্টাত যাতে ভাৰতবৰ্ষৰ অন্য কোনো দ্বিতীয় এখন জেগা দিব নালাগে, যাতে এডোখৰ হওক, সেই জেগাডোখৰ যাতে ঘোষিত হওক, এইটো কথাই চিন্তা কৰি তেওঁলোকে যিটো চিন্তাধাৰাই কৰিলে, আজি আমি সেইটো নিজৰ সমষ্টিৰ ঠাইও বাদ দিলে, নিজৰ সমষ্টিৰ কথাও তেওঁ আছিলে, নিজৰ সমষ্টিৰ জেগাও আছিলে, সেইবোৰ কথাও বাদ দি নিজৰ এই চৰাইদেউ অঞ্চলৰ কথা মুখ্যমন্ত্ৰী মহোদয়ৰ কথা অনুৰোধ ৰাখি আমাৰ অসমবাসীৰ অনুৰোধ বা আহ্বান বা আশা আকাংক্ষাক তেওঁ কোনো নৎসাত নকৰি আজি আমাৰ অসমবাসী উপহাৰ দিলে। আৰু এটা কথা কয়, এইখিনিতে ক'বই লাগিব, ডক্টৰ কেচি নৰিয়াল তেখেতেও বহুত কষ্ট কৰিলে, আৰু তেখেতে যিখন ডছিয়া প্ৰস্তুত কৰিলে কোনো ধৰণৰ আহ্বান নোহোৱাকে একেবাৰতে যিখন ছাবমিট কৰা হ'ল, সেই ছাবমিট কৰা ডছিয়াখন একেবাৰতে তাত গৃহীত হৈ গ'ল। তেওঁ এজন বহুত অভিজ্ঞ ব্যক্তি, যিহেতু তেখেতে কেইবাঠাইতো ৱৰ্ল্ড হেৰিটেজ 2-3 ঠাই ৱৰ্ল্ড হেৰিটেজ কৰি থৈ আহিছে। এনেধৰণে আজি যেনেকে ইয়াত 3টা বছৰ থাকি লাগি কি কৰিলে, কিমান পৰ্যায়লৈকে নিলে আমি ৱৰ্ল্ড হেৰিটেজ পাম, আৰু কেনেকুৱা প্ৰাকৃতিক পৰিৱেশ, কেনেকুৱাৰ মাজত এই বস্তুটো আছে, কেনেধৰণে এই বস্তুটো কোনটো প্ৰাকৃতিক পৰিৱেশৰ মাজত জিলিকাই থব পাৰি, ৰাখিব পাৰি, আৰু ৰাখিব পাৰিলেহে আমি ভৱিষ্যত ৱৰ্ল্ড হেৰিটেজ পাম। তেনেকুৱা ধৰণৰ মনোনিৱেশ কৰি বা তেনেকুৱা ধৰণৰ চিন্তাধাৰাই তেখেতে এই জেগাডোখৰ কি কৰিলে ভাল হ'ব এই ধৰণে আগুৱাই লৈ গৈছিল। আৰু এইখিনি আগুৱাই নিবলৈ তেওঁ যিমানখিনি কষ্ট কৰিলে, তাৰ লগত আমাৰ প্ৰত্নতত্ত্ব বিভাগ, বিশেষকৈ আমাৰ অসম চৰকাৰ আৰ্কলজি বিভাগে তেওঁৰ লগত সম্পূৰ্ণ সহযোগেৰে তেওঁলোকৰ ডাইৰেক্টৰ, ডেপুটি ডাইৰেক্টৰ ইয়াত দিনে ৰাতি তেওঁলোকে থাকি লয়। কিন্তু সেইকাৰণে তেওঁলোকক আমি কোনোদিন তেওঁলোকক পাহৰিব নালাগিব। তেওঁলোকে কৰ্মজীৱন হিচাপে চাকৰি কৰিছে বুলি ভাবিও তেওঁলোকে দিন পাৰ কৰি দিব পাৰিলেহেঁতেন, নিজৰ ঘৰ এৰি থৈ গোটেই নিজৰ তেওঁলোকৰ ল'ৰা ছোৱালী ঘৰ বাৰী এৰি সকলো পৰিয়াল বাদ দি ইয়াত দিনে ৰাতিয়ে সপ্তাহ 10 দিন মাহ ধৰি ইয়াত থাকি লয়। গতিকে থাকি লৈ এই ডছিয়া প্ৰস্তুত কৰাৰ লগতে ইয়াৰ উন্নয়নৰ কেনেকুৱা হৈছে গোটেই কাম কৰা মানুহৰ লগত এনি টাইম লাগিয়ে থাকে। তেওঁলোকেতো কোনোবা ব্যক্তি আহিলে আতিথ্য আপ্যায়নটো কৰিবলৈ হ'লে মানে স্থানীয় লোকৰ সহযোগ লাগিবই। গতিকে সেইখিনি আমাৰ যোগেদি কৰা হয়, আমি সেইখিনি তেওঁলোকক সহযোগ কৰোঁ। তেওঁলোকে আমালৈ খবৰ দিয়ে যে আমুক দিনাখন আমুক আহিব, আপোনালোকে অকণমান এইটো কৰি দিম। আমি গোটেইখিনি কৰি দিয়া ব্যৱস্থাটো আমি কৰি দিম। কাৰণ কেলে কোনোবা এজন অতিথি আহিলে তেওঁলোকক আদৰ কৰা,
তেওঁ কোনোবা এজন অতিথি আহিলে তেওঁলোকক কেনেধৰণৰ খোৱা বস্তু আমি যোগান ধৰা, যাতে তেওঁলোকে কোনো কাৰণতে মনত দুখ পাই যাব নালাগে, কিবা এটা মনত বেয়া ভাৱ লৈ যাব নালাগে। জেগাসকলে গ'লো মানুহৰ ব্যৱসায় এনেকুৱা, মানুহৰ আমুকটোৱে এই কথা ভাবি যাতে বেয়া চেণ্টিমেণ্টত তেওঁলোকে যাবগৈ নালাগে, সেইটো ভাবি আমি চব কৰিবৰ কাৰণে আমি প্ৰস্তুত আছিলোঁ। সকলো জনসাধাৰণে আমি ইয়াত থাকি তেনেধৰণে কাম কৰাৰ কাৰণে আজি এইখিনি সফল হ'ল। সেইকাৰণে আৰ্কলজি ডিপাৰ্টমেণ্টৰ আমাৰ মানুহখিনি এনেকুৱাখিনি এটা টীম আছিল, কাৰণ কেলৈ সেই টীমটোৰ অবিহনে আৰু অন্য বহুতো টীম গুচি গ'ল। ইয়াত বহুতো আৰ্কলজি অফিচাৰ ইয়াত আহিলে, তেওঁলোকৰ প্ৰচেষ্টা সফল নহ'ল, তেওঁলোকে সিমানখিনি প্ৰচেষ্টা আগবঢ়োৱাও নাছিলে। কিন্তু এই কেইগৰাকীয়ে এই এতিয়া থকা যিসকল বিষয়া কৰ্মচাৰী আছে, তেওঁলোকৰ আপ্ৰাণ চেষ্টা, পুৰাতত্ব বিভাগৰ এতিয়া বৰ্তমান থকা বিষয়া কেইগৰাকী, তেওঁলোকৰ চেষ্টাই আজি আমাক সফল ৰূপ দিলে। ২৬ তাৰিখে যেতিয়া ঘোষণা কৰা হ'ল যে বিশ্ব ঐতিহ্য সকলো উৎফুল্লিত হৈছিল। তাৰপিছত ২৭ তাৰিখৰ পৰা মানুহ ইমানে আহিছে মৈদাম ক্ষেত্ৰলৈ, আৰু যে নাহিব মানে নাই, মানে সদায় আহিবই। এতিয়া আমিতো বিশ্বাস কৰোঁ, আগতেই আহে, আগতে কেৱল জানুৱাৰী, ফেব্ৰুৱাৰী বা ডিচেম্বৰত আহে। তো এতিয়া দেখিছোঁ যে জুলাই মাহতো ইমান মানুহ ভিৰ। আপুনি কি আহ্বান জনাব জনসাধাৰণক, সকলোকে, পৰ্যটকসকলক কি আহ্বান জনাব? পৰ্যটকসকল বুলি নহয়, মই পৰ্যটকসকলক আহ্বান জনোৱাৰ আগতেই মই স্থানীয় ৰাইজ হিচাপে সকলোকে মই এটা আহ্বান জনাওঁ। কাৰণ কেলৈ আমি জেগাডোখৰ আজি ৱৰ্ল্ড হেৰিটেজ পালোঁ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল, ইমানতে আমি আমাৰ কৰণীয়খিনি সামৰি থ'লে নহ'ব। আমি এই জেগাডোখৰ কেনেধৰণে দুপে উন্নয়ন হয়, কেনেধৰণে বিভাগীয় বিষয়াসকলে বা আমাৰ ডিপাৰ্টমেণ্টে কেনেধৰণে উন্নয়নৰ কামবিলাক কৰিছে, সকলোখিনি আমাৰ মানুহৰ দৃষ্টি নিবন্ধন ৰাখিব লাগে তাত, বা আমাৰ স্থানীয় ৰাইজে জেগাডোখৰ চাফ চিকুণ কৰি ৰাখি নিজৰ গাঁওখনো ভালধৰণে ৰখাটো আমাৰ এটা অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। হয়, নিশ্চিতভাৱে এয়াই আচলতে গুৰুত্বপূৰ্ণ কথা। যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইতিমধ্যে স্বীকৃতি লাভ কৰিলে, আমি গৌৰৱবোধ কৰিলোঁ সকলোৱে। কিন্তু এতিয়াও আমাৰ কৰণীয় বহুখিনি আছে, আৰু যি কৰণীয় যাতে আগন্তুক দিনত পৰ্যটকসকলক সুখী কৰি ৰাখিব পাৰে, পৰ্যটকসকলে যি মনোবাঞ্ছালৈ আচলতে চৰাইদেউলৈ আহিব, যিসকলে গৱেষণাৰ কাৰণে আহিব, তেখেতসকলৰ এই গোটেই কামবিলাক আচলতে সুচাৰুৰূপে চলি যাবৰ কাৰণে কিন্তু আমাৰ স্থানীয় জনসাধাৰণৰ দায়িত্ব আছে, কৰ্তব্য আছে। চৰকাৰখনে সহযোগিতা আগবঢ়াব নিশ্চয়, আৰু চৰকাৰখনে যিহেতু তেখেতসকলক সদিচ্ছা থকাৰ কাৰণে আজিৰ তাৰিখত চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে। এই ক্ষেত্ৰত যিসকল লোক জড়িত আছিল, সন্মানীয় বিধায়ক মহোদয়ৰ লগতে ভাৰতৰ যি পৰ্যটন বিভাগ আছিল বা প্ৰত্নতত্ত্ব বিভাগ আছিল, অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগ আছিল, সকলোৱে ইয়াত দায়িত্ব তেখেতলোকৰ যিখিনি কষ্ট ত্যাগ কৰিলে, আৰু কষ্টৰ বিনিময়ত আমি আমাৰ প্ৰাপ্যটো এতিয়া পালোঁ, আৰু তাৰ লগে লগে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হ'লোঁ। আৰু এইখিনিয়ে কথা, আমি ভৱিষ্যত দিনত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সন্দৰ্ভত আৰু অধিক তথ্য লৈ আহিম আপোনালোকৰ মাজলৈ।